আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা সমিতিৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমি আজি এই প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সাংবাদিক আমি যাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি জানো, কিন্তু আমি সেই সাংবাদিকৰ ওপৰতে দেখিছোঁ বিভিন্ন ক্ষেত্ৰত সেই সাংবাদিকসকল আক্ৰমণৰ বলি হ'বলগীয়া হয়। গতিকে আমি ইয়াৰ পৰাই আমাৰ সদৌ অসম সাংবাদিক মঞ্চৰ যি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ যি কাৰ্যসূচী হাতত লৈছে, ইয়াৰ পৰাই আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই সাংবাদিকসকল যাতে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যি আক্ৰমণ বলি হয় সেইখিনি যাতে হ'ব লগা নহয়। সাংবাদিকৰ ওপৰত যাতে তেওঁলোকে যাতে বিভিন্ন ধৰণৰ সুৰক্ষাৰ যাতে ব্যৱস্থা কৰে, এইখিনিয়ে মই অনুৰোধ জনাম। হ'ব কৰিছোঁ। মই অসম চৰ পৰিষদৰ তৰফৰ পৰা বিলাসীপাৰা জিলা কমিটিৰ তৰফৰ পৰা আপোনালোকে যে আজিৰ এই সভখনত আমন্ত্ৰণ কৰি আনিছে, ইয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু খুবেই ভাল লাগিছে যে ইয়াৰ আগত এনেকুৱা প্ৰেছ দিৱস আমি দেখাও নাই, কৰাও নাছিলোঁ। যদিও কৰিছে এনেকুৱা এটা জাকজমকতা পৰিৱেশত আমি পোৱা নাছিলোঁ। যি হওক, সাংবাদিকসকল সদায় মানুহৰ আক্ৰমণৰ বলি হয়। এইকাৰণে মই চৰ পৰিষদৰ তৰফৰ পৰা চৰকাৰলৈ এটা আহ্বান জনাইছোঁ যাতে তেখেতৰ নিৰাপত্তাৰ ব্যৱস্থা যাতে দিয়ে, যাতে তেখেতে সুৰক্ষিতভাৱে সংবাদ সংগ্ৰহ কৰিব পাৰে, নিৰ্ভীকভাৱে যাতে সংবাদ মাধ্যমক সংবাদ পৰিৱেশন কৰিব পাৰে, তাৰ বাবে এটা নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰৰ তৰফৰ পৰা। পোনপ্ৰথমে সকলো সতীৰ্থ সাংবাদিক, জ্যেষ্ঠ সাংবাদিকসকলক আজিৰ এই পবিত্ৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ প্ৰথম কাৰ্যসূচী আছিল কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে যে প্ৰতিখন জিলাই জিলাই প্ৰেছ দিৱস উদযাপনৰ কাৰ্যসূচীৰ লগতে প্ৰয়াত সাংবাদিকসকলৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা। আমি বিভিন্ন জিলাত ইতিমধ্যে সম্বৰ্ধনা জনোৱা হৈছে। ইয়াৰ লগে লগে আজি সমজিলা সমিতি, বিলাসীপাৰা সমজিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি আমি এইবেলি বিলাসীপাৰাতে কেন্দ্ৰীয় সমিতি আৰু সমজিলা সমিতিয়ে আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিছোঁ। দিনজোৰা কাৰ্যসূচীৰে আজি পালন কৰা হৈছে আমাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। আৰু এইখিনিতে আমাৰ সদৌ অসম সাংবাদিক মঞ্চৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল কেন্দ্ৰীয় সমিতি, সমজিলা সমিতিৰ আৰু ধুবুৰী জিলা সমিতিৰ পৰাও আহিছে। এই চেগতে এই আজিৰ সভাত উপস্থিত থকা প্ৰতিজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে। আৰু আমি এটা আমাৰ যি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ আছে, সোমবাৰৰ দিনা প্ৰেছ দিৱসৰ যিহেতু আজি সময় খুবেই কম, গতিকে আমি সোমবাৰৰ দিনা আমি প্ৰতিখন জিলাই জিলাই সাংবাদিকসকলৰ বিভিন্ন সমস্যাক লৈ 8 দফীয়া দাবীত এখন এখনকৈ স্মাৰক পত্ৰ আমি